हेलो स्टूडेंट मैं आरिफुल हक और आमी करि आছো क्लास 10 और साइंसर चैप्टर 10 है ना और एटु आमार होइसे 3 नम्बर ভিডিও ইয়ার আগতে অলরেডি দুটা ভিডিও আপলোড করা হইছে যদি শোনা নাই হেতু প্রথমে চাই লোৱা তাৰ পিছত এটো চোৱা ঠিক আছে আৰু আমি কি কৰি আছিলো চোৱা আমি কৰি আছিলো চোৱা কার্টেজিয়া চিহ্ন কথা হয় না আমি কি কৰি আছিলো কার্টেজিয়া চিহ্ন কথা যে লক্ষ্য বস্তুৰ দূৰত্ব प्रतिबिंबर दूरत्व प्रतिबिंबर उच्चता लक्ष्य वस्तुर उच्चता कोनটো দাপনৰ ক্ষেত্ৰত কেতিয়া মাইনাস হ'ব কেতিয়া প্লাস হ'ব হয়নে এটা আমি কৰিছিলো এটা চাবা যে আমি অলরেডি অবতল দাপনৰ ক্ষেত্ৰত কৰিছো আজি হ'ব উত্তল দাপনৰ ক্ষেত্ৰত এতিয়া উত্তল দাপন কেনেকুৱা হয় তোমাৰ এনেকুৱা হয় না পিছফালে কি থাকে কালা কৰা থাকে এনেকুৱা পিছফালে কালাৰ কৰা থাকিব আৰু এনেকুৱা হ'ব মুখ্য অক্ষ ইয়াতে নাম দিও পি আৰু ইয়াতে এক্স্যাক্টলি মাজত কি থাকিব কেন্দ্ৰ আৰু ইয়াতে এক্স্যাক্টলি এই পি আৰু সি ৰ মাজত থাকিব মুখ্য ফোকাস হয়নে আৰু এই পৃষ্ঠটো হৈছে যে এই পৃষ্ঠটো কি হ'ব আমাৰ প্ৰতিফলক পৃষ্ঠ এই পৃষ্ঠটো আমাৰ কি হ'ব প্ৰতিফলক পৃষ্ঠ মানে ইয়াতে কি হ'ব প্ৰতিফলন হ'ব চলা আমার লক্ষ্য বস্তু যদি এইফালে থাকে তেনেহলে ইয়াতে যদি মই এনেকৈ এটা দাগ টানি দিও কাল্পনিক ভাবে এইফালে যি কোনো দূৰত্ব থাকিব সকলোবিলাক কি হৈ যাব নেগেটিভ হৈ যাব আৰু ওপৰ ফালে থাকিলে কি হৈ যাব আমাৰ পজিটিভ হৈ যাব তল ফালে থাকিলে কি হ'ব নেগেটিভ হ'ব হয়নে আৰু এইফালে যদি থাকে এইফালে থাকিলে কি হ'ব আমাৰ পজিটিভ হ'ব কাৰণ গ্ৰাফত লেখত এইফালে যিমান দূৰত্ব আছে প্লাস এইফালে কি হ'ব মাইনাস আৰু তল ফালে হ'ব মাইনাস আৰু উপৰ ফালে হ'ব প্লাস সেম টু সেম কি ক্ষেত্ৰত হয় দাপনৰ ক্ষেত্ৰত হয় লেন্সৰ ক্ষেত্ৰতে হয় হয়নে গতিকে এইফালে যদি তোমাৰ থাকে লক্ষ্য বস্তু তেনেহলে ইয়াৰে পৰা এইখিনি দূৰত্ব কি বুলি কোৱা হ'ব ইউ হয়নে লক্ষ্য বস্তু দূৰত্ব আৰু যেহেতু এইফালে আছে গতিকে কি হয়তো আমাৰ মাইনাস হৈ যাব যে ইউৰ মান কি হৈ যাব মাইনাস হৈ যাব আৰু ভি प्रतिबिंब आमार उत्तल दापনৰ ক্ষেত্ৰত प्रतिबिंब কোন ফালে গঠন হয় उत्तल दापনৰ ক্ষেত্ৰত प्रतिबिंब কোন ফালে গঠন হয় নিশ্চয় এই ফালে গঠন হয় হয়নে কোন ফালে গঠন হয় এই ফালে গঠন হয় যাৰ কাৰণে ভি যেটো আছে কি হৈ যাব আমাৰ পজিটিভ হৈ যাব যেটো আমাৰ ভি আছে কি হৈ যাব আমাৰ পজিটিভ হৈ যাব আৰু এফ ফোকাসটো কোন ফালে আছে ফোকাস এফ মানে স্মল এফ মানে কি ফোকাস দীৰ্ঘ এফ এই ফালে তেনেহলে এইখিনি যে এফ ফোকাস দীৰ্ঘ গতিকে এইখিনি কি হৈ যাব আমাৰ কি হৈ যাব পজিটিভ হৈ যাব ধনাত্মক হৈ যাব আৰু আর কি হৈ যাব এইফালে যেটা আছে ইয়াৰ পৰা এইখিনি দূৰত্ব আর হয় আর কি হৈ যাব আমাৰ পজিটিভ হৈ যাব হয়নে আর পজিটিভ হৈ যাব আৰু কি কৈছে এইচ মানে কি লক্ষ্য বস্তুৰ উচ্চতা লক্ষ্য বস্তুটো মই যদি এনেকৈ ৰাখো এনেকৈ তেনেহলে উপৰ ফালে আছে ই হ'ব পজিটিভ আৰু যদি এইফালে এনেকৈ ৰাখো তেনেহলে ই কি হ'ব আমাৰ নেগেটিভ হ'ব হয়নে যেহেতু তোমাৰ এনেকৈ ৰাখা হয় কাৰণে ই কি হৈ যাব আমাৰ পজিটিভ হৈ যাব এনেকৈ ৰাখা হয় কাৰণে ই কি হৈ যাব আমাৰ পজিটিভ হৈ যাব হয়নে এইটো হৈছে তোমাৰ উত্তল দাপন এইফালে পজিটিভ বুলি কৈছে এইফালে নেগেটিভ বুলি কৈছে এইফালে পজিটিভ বুলি কৈছে এইফালে নেগেটিভ বুলি কৈছে ঠিক আছে আৰু পাছফালে তোমাৰ কি কৰি দি আছে কালাৰ কৰি দি আছে মানে পাছফালে কালাৰ কৰি আছে মানে কি এইটো হৈছে তোমাৰ আগফাল আৰু এইটো হৈছে তোমাৰ কি ভাই পিছফাল কোন দাপনৰ ক্ষেত্ৰত হয় উত্তল দাপনৰ ক্ষেত্ৰত হয় হবনে এইবিলাক মুখস্থ কৰিব নালাগে জাস্ট খালি কনসেপ্ট বুজি ললে হয় যে কোন ফালে থাকিলে মাইনাস হ'ব আৰু কোন ফালে থাকিলে কি হ'ব প্লাস হ'ব ওকে ঠিক আছে নেক্সট কি হ'ব নেক্সট আমাৰ হ'ব যাবা নেক্সট কি হ'ব আমাৰ যে एक्चुअली এটা কথা ইয়াৰ পিছত তুমি কি পাবা যে বিবর্ধন কি হয় দাপনৰ ক্ষেত্ৰত আমি বিবর্ধন পাইছো এম ম্যাগনিফিকেশন বিবর্ধন মানে কি হয় মাইনাস ভি বাই ইউ এনেকৈ বুজাব পাৰি বা এম ইজ ইকুয়াল টু এইচ ড্যাশ বাই এইচ প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা এনেকৈ পাব পাৰি হয় না এনেকৈ পাব পাৰো ইয়াতে আমি কেইটা মনত ৰাখিবলগীয়া কথা কি জানে যে বিবর্ধন এম যদি ধনাত্মক হয় এম যদি কি হয় এমৰ মান যদি কি হয় পজিটিভ হয় প্লাস হয়
+2 +3 হয় তেনেহলে প্ৰতিবিম্বটো সদায় অসৎ আৰু কি হ'ব থিয় হ'ব যদি m যদি ধনাত্মক হয় প্ৰতিবিম্বটো কি হ'ব অসৎ হ'ব আৰু থিয় হ'ব অসৎ হ'ব আৰু কি হ'ব থিয় হ'ব অৰ্থাৎ উত্তল দাপনৰ বিবৰ্ধন সদায় ধনাত্মক কিয় কোৱাচোন কাৰণ উত্তল দাপনটো এনেকুৱা হয়নে উত্তল দাপনৰ এইফালে হয় লক্ষ্য বস্তু এইফালে থাকে আৰু প্ৰতিবিম্ব কোনফালে থাকে এইফালে থাকে হয়নে এইফালে থাকে যিকোনো এইফালে থাকে পিছফালে তেনেহলে এইফালে যে থাকে তেনেহলে এইটো যে দাপনৰ আগফাল এইটো যে দাপনৰ পিছফাল আৰু পিছফাল যদি হয় তেনেহলে কি হ'ব অসৎ হ'ব পিছফাল যদি হয় তেনেহলে কি হ'ব অসৎ হ'ব আৰু অসৎৰ লগত সদায় ফ্ৰেন্ড কি আহে থিয় আহে অসৎ আৰু থিয় হ'ব হয়নে অসৎ আৰু থিয় হ'ব অৰ্থাৎ বুজিব পাৰিলো যে m ধনাত্মক হ'ব কাৰ m ধনাত্মক হলে কি হ'ব ই উত্তল দাপন হৈ যাব আৰু ইয়াৰ পৰা আমি বুজিব পাৰিছো যে ধনাত্মক হলে প্ৰতিবিম্বটো সদায় অসৎ আৰু থিয় হয় অসৎ আৰু থিয় কোন দাপনৰ হয় উত্তল দাপনৰ হয় অৰ্থাৎ উত্তল দাপনৰ বিবৰ্ধন m কে যাব ধনাত্মক হৈ যাব উত্তল দাপনৰ বিবৰ্ধন m কে যাব ধনাত্মক হৈ যাব হয়নে আচ্ছা এতিয়া কৈছে যে নেক্সট কৈছে কি যে বিবৰ্ধন m ঋণাত্মক হলে প্ৰতিবিম্ব হৎ আৰু উল্টা হয় হৎ আৰু উল্টা কোন দাপনৰ ক্ষেত্ৰত হয় অবতল দাপনৰ ক্ষেত্ৰত হয় হৎ আৰু উল্টা কোন দাপনৰ ক্ষেত্ৰত হয় অবতল দাপনৰ ক্ষেত্ৰত হয় অৰ্থাৎ বুজিব পাৰিলো যে অবতল দাপনৰ ক্ষেত্ৰত m কি হৈ যাব আমাৰ মাইনাস মানে কি নেগেটিভ হৈ যাব হয়নে চলো ঠিক আছে অৰ্থাৎ অবতল দাপনৰ বিবৰ্ধন সদায় ঋণাত্মক কেতিয়াবা কোশ্চেনটো সুধিব পাৰে যে কোনো এটা দাপনৰ বিবৰ্ধন যদি -0.25 হয় তেনেহলে কোৱা যে দাপনখন কি হ'ব দাপনখন অবতল দাপন হৈ যাব হয়নে অবতল দাপন হৈ যাব যদি কোৱা হয় যে কোনো এটা দাপনৰ তোমাৰ কি আছে 0.5 আছে বিবৰ্ধন তেনেহলে দাপনখন কি হৈ যাব উত্তল দাপন হৈ যাব ঠিক আছে হ'ব না কথাটো কিন্তু মনত ৰাখিব লাগা এতিয়া চোৱা আমি পাম এটা সূত্ৰ যেটো সূত্ৰ ইউজ কৰি তোমাৰ 3 মাৰ্ক কোশ্চেন আহিবই অংক আহিব যাক কোৱা হয় দাপনৰ সূত্ৰ যাক কি কোৱা হয় দাপনৰ সূত্ৰ বুলি কোৱা হয় দাপনৰ সূত্ৰত কি ব্যৱহাৰ হ'ব তোমাৰ ইউ লক্ষ্য বস্তু দূৰত্ব হয়নে ভি প্ৰতিবিম্ব দূৰত্ব আৰু এইচ আৰু সৰি এফ আৰু কি এফ মানে কি ফোকাস দৈৰ্ঘ্য আৰু কি ফোকাস দৈৰ্ঘ্য এইকেইটা ইউজ কৰি এটা ফৰ্মুলা আছে যে 1/u plus 1/v equal 1/f ইয়াক এনেকৈ লিখিব পাৰো যে 1/v plus 1/u is equal to 1/f কোনোবা এনেকৈ লিখে কোনোবা এনেকৈ লিখে কিন্তু কিতাপত 1/u plus 1/v equal to 1/f দি আছে গতিকে এটো আমি ফলো কৰিম যে 1/u plus 1/v is equal to 1/f হবনে কাৰ সূত্ৰ দাপনৰ সূত্ৰ উত্তল দাপন অবতল দাপন কথা নাই হয়নে উত্তল দাপন আৰু অবতল দাপন কথা নাই দাপনৰ সূত্ৰ হলে মানে অংক কৰিবলৈ হলে যত তোমাৰ ইউ আছে ভি আছে এফ আছে তাতে আৰু চকু মুদি তুমি এইটো ফৰ্মুলা ইউজ কৰিবা ঠিক আছে নেক্সট ওকে এতিয়া আমি এটা অংক কৰিবলৈ চেষ্টা কৰো ঠিক আছে এটা আমি অংক কৰিবলৈ চেষ্টা কৰো ইম্পৰ্টেন্ট হয় কিন্তু ইম্পৰ্টেন্ট হয় এটা অংক কৰিবলৈ চেষ্টা কৰো কৈছে কি চাবা বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপন ধৰা হয় সাপোজ তুমি যদি কোৱা যে এইটো এটা বাহন আছে হয় ইয়াতে এটা এনেকৈ দাপন আছে ইয়াতে এটা কি আছে দাপন আছে আৰু এই দাপনটো কি হয় উত্তল দাপন হয় এই দাপনটো কি হয় উত্তল দাপন হয় কৈছে যে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ এই দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ দি আছে এই দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান দি আছে 3 মিটাৰ দি আছে এতিয়া কৈছে যে দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখন এই দাপনৰ পৰা ইয়াতে এটা বাছ গাড়ী আছে আকৌ এটা কি আছে ইয়াতে এটা বাছ গাড়ী আছে ইয়াতে এটা কি আছে বাছ গাড়ী আছে
আৰু এই বাছ গাড়ী যিটো দূৰত্ব আছে দাপোনৰ পৰা, এই বাছ গাড়ী যিটো দূৰত্ব আছে দাপোনৰ পৰা, এই দূৰত্ব কিমান দি আছে 5 মিটাৰ দি আছে, 5 মিটাৰ দি আছে। কৈছে যে দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্ব থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। প্ৰতিবিম্বৰ স্থান মানে কি জানানে? প্ৰতিবিম্বৰ স্থান মানে কি, ধৰা হল ইয়াতে যদি এটা লক্ষ্যবস্তু আছিল, ইয়াতে এটা প্ৰতিবিম্ব হৈছে, কিমান দূৰত্ব হৈছে, ধৰা হল 30 মিটাৰ 30 মিটাৰ দূৰত্ব হৈছে, অৰ্থাৎ এই 30 মিটাৰ যেটো আছে এইটো হৈ যাব ভিৰ মান, অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব হৈ যাব বা প্ৰতিবিম্বৰ অৱস্থান হৈ যাব। অৱস্থান বুলিলে কি বুজা, যে মই কিমান দূৰত্ব আছো, হয় নে, মই কিমান দূৰত্বত আছো সেইটোতে অৱস্থান বুজাব। অৰ্থাৎ আমাৰ কি লাগে, ভি লাগে, ভি লাগে। প্ৰকৃতি যে মানুহটো হত নে অসৎ, মানুহটো হত নে অসৎ, বা দাপোনৰ যে প্ৰতিবিম্ব আছে সেইটো কি হত নে অসৎ। আৰু আকাৰ, আকাৰ মানে কি, বিবৰ্ধনৰ পৰা তুমি আকাৰ নিৰ্ণয় কৰিব লাগিব h আৰু h ডেশ ব্যৱহাৰ কৰি, হয় নে, h আৰু h ডেশ ব্যৱহাৰ কৰি। h মানে কি হয়, লক্ষ্যবস্তুৰ উচ্চতা হয়, h ডেশ মানে কি হয়, প্ৰতিবিম্বৰ উচ্চতা হয়। যদি কোৱা হয় যে লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ উচ্চতা, এটা কিভাবে মনত ৰাখিম, যে লক্ষ্যবস্তু কি আহে, আগত আহে, লক্ষ্যবস্তু থাকিলেহে প্ৰতিবিম্ব থাকিব, ইউ তাৰপিছত কি আহে, ভি আহে, অৰ্থাৎ লক্ষ্যবস্তু আগত আহে মানে ইউ আগত আহে, প্ৰতিবিম্ব লক্ষ্যবস্তুৰ পিছত আহিব, মানে লক্ষ্যবস্তু থাকিলেহে প্ৰতিবিম্ব থাকিব, প্ৰতিবিম্বৰ ক্ষেত্ৰত কি আহিব, ভি আহিব। আচ্ছা, এটা বস্তু এটা আছে তোমাৰ h, h এটা এক্সট্ৰা হৈ গৈছে না, h এটা এক্সট্ৰা হৈ গৈছে, যাৰ কাৰণে ইয়াৰ নাম h ডেশ দিয়ে হ'ব। যাৰ কাৰণে লক্ষ্যবস্তু আগত আহে কাৰণে h মানে হৈছে লক্ষ্যবস্তুৰ উচ্চতা হাইট, আৰু h ডেশ মানে কি, প্ৰতিবিম্বৰ উচ্চতা, প্ৰতিবিম্বৰ উচ্চতা কি হ'ব, h ডেশ। এনেকৈ মনত ৰাখিব পাৰিম, হয় নে, এনেকৈ মনত ৰাখিব পাৰিম। চাবা নেক্সট এটা যদি কৰো আমি, প্ৰথমতে ইয়াত লিখিম বা দিয়া আছে বুলি লিখিম, ইয়াত লিখিম বা দিয়া আছে বুলি লিখিম। দিয়া আছে যে উত্তৰটা মানে ভাঁজ ব্যাসাৰ্ধ দাও, তোমালোকে লিখিবা কিন্তু ভাঁজ ব্যাসাৰ্ধ ইকুয়াল টু, মই লিখি দিয়া নাই, ভাঁজ ব্যাসাৰ্ধ কিমান দি আছে 3 মিটাৰ দি আছে। ইয়াত লিখিব লাগিব ভাঁজ ব্যাসাৰ্ধ সমান সমান, বা ভাঁজ ব্যাসাৰ্ধ r সমান সমান লিখিবা। দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্ব থকা বাছ এখনৰ, দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্ব থকা বাছ এখনৰ, ইয়াৰে পৰা এইটো এই দাপোনখনত এই বাছটোৰ চিত্ৰ আমি দেখাম, প্ৰতিবিম্ব আমি দেখাম, তেনেহলে এই বাছখন এই দাপোনখনৰ মতে কি হৈ গল, লক্ষ্যবস্তু হৈ গল। এই বাছখন এই দাপোনখনৰ মতে কি হৈ গল, লক্ষ্যবস্তু হৈ গল, হয় নে, কি হৈ গল, লক্ষ্যবস্তু হৈ গল। তেনেহলে ইউ লক্ষ্যবস্তুৰ দূৰত্ব কিউ দিয়া কিমান দি আছে, 5 মিটাৰ দি আছে, হয় নে, 5 মিটাৰ দি আছে। বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা, b = প্ৰশ্নবোধক চিন। এতিয়া তুমি যিয়ে কৰা যিয়ে নকৰা কিয় আমি লিখিব লাগিব জানো, তুমি জানা তথাপিও লিখিব লাগিব আমি জানো, তুমি নাজানা তথাপিও লিখিব লাগিব আমি জানো। 1 আমি জানো কাৰ মতে, দাপোনৰ সূত্ৰ মতে, হয় নে, কাৰ মতে, দাপোনৰ সূত্ৰ মতে, দাপোনৰ সূত্ৰ মতে। So 1/u plus 1/v equal 1/f দেখিলা। এতিয়া কথা হৈছে যে এই যিবিলাক ভ্যালু আছে 3 দি আছে 5 দি আছে, এইবিলাক কিন্তু চিন চেঞ্জ কৰিব লাগিব। কোন দাপোন মতে মাইনাস হ'ব, কোন দাপোন মতে প্লাস হ'ব, কাৰ্টে দিয়া চিহ্ন প্ৰথমতে হ'ব, হয় নে, আমি অলৰেডি কৰিছো যে কেতিয়া মাইনাস হ'ব কেতিয়া প্লাস হ'ব। ইয়াৰ কাৰণে তুমি সাইডতে এনেকৈ সৰুকে চিত্ৰ এটা ড্ৰ কৰিবা, সৰুকে নিজৰ কাৰণে, পৰীক্ষাৰ কাৰণে নহয়, নিজৰ কাৰণে। আর তো এইফালে থাকে, হয় না, কারণ ইয়াতে সি থাকে, আর এইফালে থাকে, গতিকে কি হয়ে যাব, মাইনাস হয়ে যাব। ইউ লক্ষ্যবস্তু দূরত্ব, লক্ষ্যবস্তু এইফালে থাকে, গতিকে কি হয়ে যাব, মাইনাস হয়ে যাব। ওকে, আর হয় না, সরি আর থাকে এইফালে, আর থাকে এইফালে, গতিকে এইফালে কি থাকে, পজিটিভ থাকে, হয় না, এইফালে কি হবে, আমার পজিটিভ হবো। আর ইউ থাকে এইফালে, এইফালে কি যাব, নেগেটিভ হয়ে যাব, হয় না, গতিকে ই কি হবো, আর নেগেটিভ হয়ে যাব। বুঝি পাইছা কথাটো, এইফালে আছে নেগেটিভ, গতিকে 1/u অর্থাৎ 1/-5 প্লাস 1/v নাজানো, 1/f, f এর মান। এতিয়া চোৱা কথা হৈছে যে f এর মান লাগে, f তো কিমান হয়, r আছে u আছে, হয় না, r আছে u আছে, ইয়াৰ পৰা যদি আমি f টো নিৰ্ণয় কৰি দিও, r ৰ আধা হৈ যায়, কিমান হয়, r ৰ আধা হৈ যায়। ব্যাসাৰ্ধ যদি 10 মিটাৰ থাকে, ফকাস দৈৰ্ঘ্য কিমান হয়, 5 মিটাৰ হয়। বহুত বাৰ কোৱা হৈছে, হয় না, বহুত বাৰ কোৱা হৈছে, আগৰ ভিডিওটো চাবা যে ফকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ কি হয়, আধা হয়। f কি হৈ যাব, 3/2 মিটাৰ হৈ যাব। f কি হৈ যাব আমাৰ
3/2 মিটাৰ। এতিয়া কথা হ'ল যে 1/-1/5 এতিয়া ইয়াক মই অলপ ইয়াতে আছে 1/v ইয়াতে আছে 3/2 আছে তো এনেকৈ আছে না 1/3/2 যেটো আছে ই কি হৈছে হৰণ হৈছে এই হৰণটো যদি তুমি পূৰণ কৰি দিয়া ই কি হৈ যাব উল্টি যাব না ই কি হৈ যাব আমাৰ উল্টি যাব 2 2 ওপৰত চলে যাব এই টোটাল ফলে আহিব অৰ্থাৎ ইয়াক লিখিব পৰা 2/3 ইয়াক লিখিব পৰা 2/3 1/v ইয়াতে লিখিব পৰা 2/3 আৰু মাইনাস আছিল 1/5 ই আমাৰ কি হৈ যাব প্লাস হৈ যাব মাইনাস আছিল 1/5 ই আমাৰ কি হৈ যাব প্লাস হৈ যাব হয় না এতিয়া নেক্সট হ'ব নেক্সট এটা নেক্সট হৈছে যে যদি ইয়াৰ নেক্সট স্টেপ আমি পঢ়ো ইয়াৰ পিছৰ স্টেপ যদি আমি পঢ়ো তেনেহলে কেনেকৈ কৰিম চাবা কেনেকৈ কৰিম ইয়াৰ নেক্সট স্টেপ 1/v ইকুয়াল 1/v ইকুয়াল যদি ভগ্নাংশৰ যোগ বিয়োগ থাকে যদি ভগ্নাংশৰ যোগ বিয়োগ থাকে লসাগু নোলোৱাকৈ উপায় নাই আমি কি কৰিব লাগিব লসাগু নিবই লাগিব যদি ভগ্নাংশৰ যোগ বিয়োগ থাকে তেনেহলে ইয়াক আমি 3 আৰু 5 মানে 3 আৰু 5 ৰ মাজত কোনো মিল আছে নে হৰণ বাইনে বিলে সংখ্যাৰে নাযায় গতিকে ইয়াৰ লসাগুটো ডাইৰেক্ট 3 পূৰণ 5 কৰি দিলে 15 আহিব অৰ্থাৎ ইয়াৰ লসাগুটো আমাৰ কি আহিব 15 আহি যাব ইয়াতে হ'ব 15 3 ৰে হৰণ কৰি দিয়া 5 বাৰ 5 2 পূৰণ কৰি দিয়া 10 প্লাস 5 রে হরণ করে দিয়া 3 বার 3 এর 1 3 অর্থাৎ 1/v = 10 + 3 13/15 অর্থাৎ সরি 1/v এর মান লাগে নহয় তুমি ইয়াক উল্টাই দিয়া ইয়াক কি কৰিব লাগিব ইয়াক কি কৰিব লাগিব উল্টাই দিব লাগিব তো তলত 1 থকা আৰু নথকা কি কথা হয় সেম কথা হয় এতিকে v এর মান আমাৰ কি হৈ গল 15/13 15/13 গতিকে ইয়াক এটো মই মুছি দিছো দেই হা ইয়াক আমি হৰণ কৰিব লাগিব 15 ক 13 এর হরণ করে দিয়া ইয়াতে দুইবার যাব একবার হলে 13 এটা কি মান বাকি থাকবে 2 না যায় না 0.0 একবার 13 আৰু ইয়াতে হ'ব 7 0 13 কেইবার যায় চাওচোন 5 বার দিলে কিমান হ'ব 13 যদি আমি 5 বার দিই কিমান হ'ব 3 5 গুণ 15 5 7 1 5 গুণ 5 7 গুণ 6 মানে 65 অর্থাৎ 5 বার দিলে হ'ব 65 আৰু বহুত যাব কিন্তু এটা আছে আৰু বহুত মান কিন্তু ইয়াত লিখিব না লাগে আমি জাস্ট সিম্পলি ইয়াক লিখি দিম 1.15 মিটার পজিটিভ আছে নেগেটিভ আছে পজিটিভ আছে না পজিটিভ আছে মানে কি যদি এনেকুৱা তোমাৰ উত্তৰ হয় না এনেকুৱা যদি তোমাৰ দাপোন হয় এইফালে আছিল ইউ এইফালে হ'ব বি ভি হয় না এইফালে হ'ব কি ভি ভি টু 1.15 মিটার দূরত্ব আছে 1.15 মিটার দূরত্ব আছে দাপোন খনৰ পিছফালে পজিটিভ আছে কাৰণে কি পিছফালে দাপোন খনৰ পিছফালে 1.15 মিটার দূৰত্বত আছে কি হয় প্ৰতিবিম্বটো হয় না এতিয়ালৈকে আমি ইয়াৰ প্ৰকৃতিটো আকাৰটো ক'ব নোৱাৰো জাস্ট ক'ব পাৰিম যে হয় দাপোনৰ পিছফালে হয় আৰু পিছফালে এইফালে তোমাৰ যদি লক্ষ্য বস্তু আছে এইফালে যদি তোমাৰ প্ৰতিবিম্ব আছে তেনেহলে কি হৈ যাব অসৎ হৈ যাব দাপোনৰ ক্ষেত্ৰত কিন্তু যিটো সাইডত লক্ষ্য বস্তু থাকে তাৰ অপোজিট সাইডত তাৰ বিপৰীত সাইডত যদি প্ৰতিবিম্বকৰণ হয় তাক আমি অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় আৰু অসৎ প্ৰতিবিম্বৰ লগত সদায় কি আহে অসৎ আৰু থিয় আহে আমি স্থানক ক'ব পাৰিলো যে ইমান দূৰত্বত আছে আমি প্ৰকৃতি ক'ব পাৰিলো যে অসৎ আছে কিন্তু থিয় আছে না একচুয়ালি এতিয়া আমি কেনেকৈ গম পাম যেটো এইচ ড্যাশ প্ৰতিবিম্ব আছে এই প্ৰতিবিম্বটো যদি প্লাস আহে পজিটিভ আহে মানে উপৰফালে আছে তেতিয়াহে আমি ক'ব পাৰিম যে অসৎ আৰু থিয় কিন্তু অলৰেডি আমি কৈ দিছো যে ই অসৎ হ'ব কাৰণ দাপোনৰ প্লাস আছে মানে দাপোনৰ পিছফালে আছে ঠিক আছে আমি বাকি কামখিনি এতিয়া কৰিব লাগিব চাও কেনেকুৱা হয় চাবা এতিয়া আমি বাকিখিনি কৰি চাও ঠিক আছে ভিৰ মান আহিছে এতিয়া আৰু বাকিখিনি আমি কৰি চাও যে আকৌ কি লাগে m বিবর্ধন m = -b/u m = h' হয় না ওকে এতে হয়
আমাৰ ভি আৰু ইউ দুটাৰ মান দি আছে না, গতিকে আমি নালাগে এই মানটো নালাগে, ঠিক আছে। ডাইৰেক্ট আমি ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰিম যে m = কিমান হয়, মাইনাস হয়, আৰু ভিৰ মান তোমাৰ দি আছে 1.15 আৰু ইউৰ মান আমাৰ দি আছে কিমান আছে, -5 m = মাইনাস দেখা নোৱাৰে হয় না, মাইনাস দেখিব নোৱাৰে, আৰু 1.15ক তুমি কৰিব লাগে হৰণ, 1.15 কৰিব লাগে হৰণ 5 এৰে, সো 5 এৰে হৰণ কৰিব লাগে, নাযায় না হৰণ পইণ্ট হলে তোমাৰ কিমান হ'ব, তোমাৰ ইয়াতে 2 বাৰ হলে 10 হ'ব 15, 3 বাৰ হলে 15 হ'ব, অৰ্থাৎ প্লাস 0.23 হয় না, বিবর্ধন ওলাই গৈছে m = 0.23, অর্থাৎ তোমার যেটো তোমার কি আছে, আকার আছে, প্রতিবিম্বর আকার আছে, যিকোনো বস্তু মই মোর নিজের মাজত 100% হও, তুমি তোমার নিজের মাজত 100% হওয়া, মই মোর নিজের মাজত 1 হও, তুমি নিজের মাজত কিমান হওয়া, 1 হওয়া। 1তকৈ যদি সৰু হয় m যেটো আছে m টো যদি 1 এর সমান হয়, অর্থাৎ ই লক্ষ্য বস্তুৰ সমান হ'ব প্ৰতিবিম্বটো, আৰু 1তকৈ যদি সৰু হয় ই লক্ষ্য বস্তুতকৈ সৰু হ'ব, আৰু m যদি 1তকৈ কি হয়, ডাঙৰ হয়, ই লক্ষ্য বস্তুতকৈ কি হ'ব, ডাঙৰ হ'ব। 0.23 আহিছে নে, 0.23 টো কি হয়, 1তকৈ সৰু হয়, অর্থাৎ লক্ষ্য বস্তুৰ যেটো আকাৰ হ'ব, সেইটো প্ৰতিবিম্বৰ যেটো আকাৰ হ'ব, এটো কি হ'ব, লক্ষ্য বস্তুতকৈ 0.23 গুণ সৰু হ'ব, 0.23 গুণ কি হ'ব, সৰু হ'ব। এতিয়া এইখিনি কৰিলেই নহব, বাকি যিখিনি আছে সেইখিনি আমি লিখি দিব লাগিব, এই তিনটাতে পয়েন্ট আমাৰ বুজিছে, এই তিনটা পয়েন্ট আমি লিখিব লাগিব, যে কি লিখিব লাগিব, সব মই ইয়াতে লিখি দিছো হা, লিখি দিছো যে প্ৰতিবিম্বৰ স্থান দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত্ব হয় না, আৰু প্ৰকৃতি কি হ'ব, আমাৰ প্ৰকৃতি কি হ'ব, অসৎ আৰু তাৰপিছত আকাৰ যেটো হ'ব, লক্ষ্য বস্তুতকৈ 0.23 গুণ সৰু, ঠিক আছে। এই তিনটা পয়েন্ট, এই এটা পয়েন্ট, দুটা পয়েন্ট, তিনটা পয়েন্ট, এই তিনটা পয়েন্ট তুমি লিখিব লাগিব পৰীক্ষাত যদি এনেকৈ আহে, হ'ব, ঠিক আছে। তিনটা পয়েন্ট কি কৰিব লাগিব, আমাৰ লিখিব লাগিব। চাবা নেক্সট অঙ্ক দিয়া আছে, এই অঙ্কবিলাক কৰিব লাগিব হা, এই অঙ্কবিলাক মই এটা কৈ দিলো, বাকি তোমালোকে ট্রাই কৰিবা, হ'ব না। ওকে, এতিয়া চাবা, এতিয়া আহিব ইন্টারেস্টিং বস্তু, এবাৰ আহিব আমাৰ ইন্টারেস্টিং বস্তু কি, পোহৰৰ প্ৰতিহৰণ, রিফ্লেকশন অফ লাইট, পোহৰৰ প্ৰতিহৰণ, রিফ্লেকশন অফ লাইট, পোহৰৰ প্ৰতিহৰণ। সো এটো চিত্ৰটা লক্ষ্য কৰা, প্ৰথমতে চিত্ৰটা লক্ষ্য কৰা, ধুনীয়াকে এটা গ্লাস দি আছে আমাৰ, ইয়াতে পানী ভৰোৱা আছে, এইখিনি জায়গাত পানী ভৰোৱা আছে, এইটো এটা কাঠ পেন্সিল দিয়া আছে হয় না, এইটো এটা কাঠ পেন্সিল দিয়া আছে, এই পানীৰ ভিতৰত যেটো এই পেন্সিলটো ঘুমাই দিয়া হল না, ইয়াত মাধ্যম চেঞ্জ হোৱাৰ লগে লগে ইয়াতে এইটো আছিল বায়ু মাধ্যম, ইয়াতে পানী নাছিল, এইটো মাধ্যম কি পানী মাধ্যম চেঞ্জ হোৱাৰ লগে লগে ইয়াত কি হৈ গৈছে, আমাৰ এই যেটো কি আছে প্ৰতিবিম্ব আছে, এই প্ৰতিবিম্বটো কি হৈছে, আমাৰ এইটো বেকা হৈ গৈছে না, এই ৰশ্মিটো আমাৰ কি হৈ গৈছে, বেকা হৈ গৈছে, এটা আমাৰ কি হৈ গৈছে, বেকা হৈ গৈছে, এই যে মাধ্যম চেঞ্জ হোৱাৰ লগে লগে পোহৰ ৰশ্মি কি হৈছে, আমাৰ বেকা হৈ গৈছে।
এনেকুৱা পৰিঘটনা কি বুলি কোৱা হয় ৰিফ্ৰেকশন অফ লাইট অৰ্থাৎ পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয় পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয় কৈছে কি এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ যাওঁতে পোহৰৰ ৰশ্মিয়ে ভাঁজ লয় বা বেঁকা হয় ইয়াকে পোহৰৰ কি বোলে প্ৰতিহৰণ বুলি কোৱা হয় ইয়াকে পোহৰৰ কি বুলি কোৱা হয় প্ৰতিহৰণ বুলি কোৱা হয় ঠিক আছে চলা পোহৰৰ প্ৰতিহৰণ কৰে এইটো এটা তোমাৰ সমতল বুলি ধৰি লও ইয়াক এটা সমতল বুলি ধৰি লও আৰু যত পোহৰৰ ৰশ্মি আহে এনেকৈ পোহৰ ৰশ্মি আহিছে না এনেকৈ পোহৰ ৰশ্মি আহিছে বা আমি ইয়াক এনেকৈ বুজাব পাৰো যারা হল এনেকৈ পোহৰ ৰশ্মি আহিছে তো ইয়াতে আহিছে এইখিনি কিন্তু পানী মাধ্যম যেটো পানী এইটো তোমাৰ পাতল মাধ্যম মানে কি বায়ু এইটো আমাৰ বায়ু মাধ্যম আৰু ই হৈছে আমাৰ পানী মাধ্যম পানী মাধ্যম কি হয় আমাৰ ঘন মাধ্যম হয় পানী কি হয় ঘন মাধ্যম হয় এনেকৈ পোহৰ ৰশ্মি আহিছে ইয়াতে এটা এংগেল সৃষ্টি কৰিব হয় না ইয়াতে এটা এংগেল সৃষ্টি কৰিব কাৰ লগত যত তোমাৰ এনেকৈ যদি পোহৰ ৰশ্মি আহে আৰু ই যদি এটা বেলেগ মাধ্যমত গুচি যায় তেনেহলে ইয়াতে আমি লম্ব টানিবই লাগিব হয় না নহলে ভাল নালাগিব এটা কি টানিব লাগিব লম্ব টানিব লাগিব হয় না এদিকে ইয়াতে যাবা ইয়াতে আমাৰ কি আছে এই যেটো কোণ হ'ব এই কোণটো কি হ'ব প্ৰতিহৰণ কোণ হ'ব এই কোণ দুটা সমান এই কোণ তোমাৰ কি হৈ যাব প্ৰতিহৰণ কোণ হৈ যাব আই ইয়াতে এই কোণটো কি হৈ যাব প্ৰতিহৰণ কোণ হৈ যাব আৰু ই ঘন মাধ্যম হয় নে ই আমাৰ ঘন মাধ্যম হয় নে গতিকে এই ঘন মাধ্যমত যোৱাৰ লগে লগে ই কি হ'ব এই যেটো অভিলম্ব আছে এই অভিলম্বৰ কি হ'ব অভিলম্বৰ কাষলৈ আহিব হয় নে ই আমাৰ কি হৈ যাব অভিলম্বৰ কি হৈ যাব কাষলৈ আহিব হয় চলো ই আমাৰ কি হ'ব অভিলম্বৰ কাষলৈ আহিব আৰু যদি পাতল মাধ্যম হয় আৰু ই যদি ঘন মাধ্যম হয় তেনেহলে এই অভিলম্বৰ পৰা এই পোহৰটো কি হৈ যাব আঁতৰি যাব হয় নে এই পোহৰটো কি হৈ যাব আঁতৰি যাব একচুয়ালি পোহৰটো যদি আমাৰ এনেকুৱাকৈ আহিছে পোহৰটো এনেকুৱাকৈ আহিছে ই এনেকৈ চিধা পাৰ হ'ব লাগিছিল ইয়াতে চিধা পাৰ হ'ব লাগিছিল কিন্তু চিধা পাৰ হোৱা নাই কাৰণ মাধ্যমৰ চেঞ্জ হৈ গৈছে আগতে আছিল বায়ু মাধ্যম এতিয়া হৈ গৈছে পানী মাধ্যম আৰু এই মাধ্যমটো চেঞ্জ হোৱাৰ লগে লগে এই পোহৰ ৰশ্মিটো কি হৈছে বেঁকা হৈ গৈছে মাধ্যমটো চেঞ্জ হোৱাৰ লগে লগে পোহৰটো কি হৈছে বেঁকা হৈ গৈছে আৰু ইয়াকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয় ইয়াক যদি আমি সিম্পলি এনেকৈ ড্ৰ কৰো ধৰা ইয়াতে অভিলম্ব এনেকৈ পোহৰ আহিব ইয়াতে আপতিত হ'ব যাৰ কাৰণে নাম হ'ব আপতন কোণ আৰু এনেকৈ এইটো যেটো ই যদি ঘন মাধ্যম হয় তেনেহলে ওচৰ চাপি আহিব আৰু এই যে এংগেল সৃষ্টি কৰিব তাৰ নাম হ'ব ৰিফ্ৰেকশন কোণ অৰ্থাৎ প্ৰতিহৰণ কোণ হয় নে প্ৰতিহৰণ কোণ আৰু এইটো এটা কি হৈ যাব আমাৰ এইটো এটা কি হৈ যাব সমতল হৈ যাব বা কোনো এটা পৃষ্ঠ হৈ যাব আৰু ইয়াক আমি নরমাল বা অভিলম্ব বুলি কওঁ হয় নে এটা কি হৈ যায় আমাৰ পোহৰৰ প্ৰতিহৰণৰ চিত্ৰ হৈ যায় ঠিক আছে এটা আমাৰ কি হৈ যায় পোহৰৰ প্ৰতিহৰণৰ চিত্ৰ হৈ যায় এই প্ৰতিহৰণৰ যেনেকৈ প্ৰতিফলনৰ সূত্ৰ আছিলে আৰু ইয়াতে প্ৰতিহৰণৰ সূত্ৰ আছে মানে প্ৰতিহৰণটো কেনেকৈ হ'ব ইয়াৰ এটা নিয়ম আছে হয় নে ইয়াৰ নিয়ম আছে কেনেকৈ কথা আপতিত ৰশ্মি এক নম্বৰ আপতিত ৰশ্মি আপতন বিন্দুত না অভিলম্ব এই বিন্দুটোৰ নাম কি হ'ব আপতন বিন্দু এই বিন্দুটোৰ নাম কি হ'ব আপতন বিন্দুটো না অভিলম্ব আৰু প্ৰতিহৰিত ৰশ্মি একেডাল সমতলত থাকে হয়নে ই এটা কি আছে এই কি আছে সমতল আছিলে এই সমতল আছিলে প্ৰতিটো একে সমতলত আছে এই সমতলত আছে আৰু এই ৰশ্মিটো এই সমতলত আছে আৰু যেটো আপতন কোণ আছে সেই কোণটো কি আছে আমাৰ আপত্য ৰশ্মি আপতন বিন্দু আৰু প্ৰতিহৰিত ৰশ্মি একেখন সমতলতে আছে হয়নে এটো আমাৰ কি হৈ যাব এক নম্বৰ নিয়ম হৈ যাব আৰু প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিহৰণ কোণৰ চাইনৰ অনুপাতত ধ্ৰুৱক হয় তো এই কথাটো অসতৰক বুজি পোৱা নাই হয়নে প্রদত্ত মাধ্যম যুগল মানে কি এক জোড়া প্রদত্ত মাধ্যম যুগল মানে কি এই এক নম্বর মাধ্যম আর এই দুই নম্বর মাধ্যম আর প্রদত্ত রঙৰ পোহৰৰ বাবে কি কৈছে যেনেকুৱা এই ৰং সাপেক্ষে কি হয় ইহৰ কম বেছি বেকা হয় বুজিছানে ইহত কি হয় কম বেছি বেকা হৈ যায় সেইকাৰণে কি হৈছে প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে কৈছে বেলেগ ৰঙৰ বেলেগ হ'ব
সেইকাৰণে প্ৰদত্ত ৰঙৰ বুলি কৈছে প্ৰদত্ত ৰঙৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় ধ্ৰুৱক হয় সাইন থিটা কস থিটা এইবিলাক মেথছত আছে হয়নে সাইন থিটা আৰু কস থিটা কি হয় ত্ৰিকোণমিতীয় অনুপাত হয় এইবিলাক কি আছে মেথছত আছে কৈছে কি সাইন আই প্রতি আপতন কোণৰ সাইন আৰু সাইন আর প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত যেটা থাকিব ভ্যালু যেটা থাকিব এটা সদায় ধ্ৰুৱক থাকিব সদায় কি থাকিব ধ্ৰুৱক থাকিব আৰু ধ্ৰুৱকক ইয়াক সদায় মিউ ৰে বুজোৱা হয় এই চিহ্নটোৰ নাম কি মিউ হয় মিউ এম নহয় কিন্তু মিউ অলপ ডাঙৰ থাকে মিউ এই চিহ্ন কি বুলি কোৱা হয় মিউ বুলি কোৱা হয় আৰু আৰু এই যেটো ৰিলেশন আছে নহয় এই যেটো ৰিলেশন আছে sin i বাই sin r ধ্ৰুৱক হয় এই ৰিলেশনটোক বা এই সূত্ৰটোক একচুয়ালি স্নেলৰ সূত্ৰ বুলি কোৱা হয় স্নেল এজন বিজ্ঞানীৰ নাম হয় কি হয় ইয়াক কি বুলি কোৱা হয় স্নেলৰ সূত্ৰ বুলি কোৱা হয় ঠিক আছে এইখিনি আছে কি এটো কি হৈছে পোহৰৰ প্ৰতিহৰণ হৈছে রিফ্রাকশন অফ লাইট হয় না এটো কি পোহৰৰ প্ৰতিহৰণ বা রিফ্রাকশন অফ কি লাইট হয় না চাবা এতিয়া চাবা স্নেলৰ সূত্ৰ সেম টু সেম কথা পোহৰৰ প্ৰতিহৰণৰ ক্ষেত্ৰত আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক হয় অৰ্থাৎ sin i বাই sin r ইকুয়াল টু কি হয় ধ্ৰুৱক হয় বা মিউ বুলি বুজোৱা হয় ধ্ৰুৱক হয় ইয়াক কি বুলি কোৱা হয় স্নেলৰ সূত্ৰ বুলি কোৱা হয় যদি আহে স্নেলৰ সূত্ৰ তেনেহলে আমি কি কৰিব লাগিব এইটো লিখিব লাগিব হয় না আমি কি লিখিব লাগিব এইটো লিখিব লাগিব কি স্নেলৰ সূত্ৰ হয় ঠিক আছে next প্ৰতিহৰণৰ ৰশ্মি চিত্ৰ এটা অলপ ভালকে দি আছে এতিয়া মই যদি কৈছো অলপ আগতে তৃপ্তভাৱে ইয়াতে অলপ ভালকে দি আছে যে প্ৰতিহৰণৰ ৰশ্মি চিত্ৰ কেনেকুৱা হয় প্ৰতিহৰণৰ ৰশ্মি চিত্ৰ আচ্ছা কি দি আছে আমাৰ কি দি আছে এইটো অলৰেডি কোৱা হৈছে এই চিত্ৰটো অলৰেডি কৈছো এই চিত্ৰটো অলপ কৈছো হয় না কিন্তু এইটো চ এইটো হৈছে তোমাৰ কি অভিলম্ব এটো কি আমাৰ অভিলম্ব এটো কি আমাৰ সমতল এইখিনি আমাৰ কি আছে পানী আছে আৰু পানীটো কি হয় কি মাধ্যম হয় ঘন মাধ্যম হয় না ঘন হয় বায়ুতকৈ ঘন হয় না হয় ঘন হয় ই কি হ'ব আমাৰ ঘন মাধ্যম হ'ব এইখিনি কি আমাৰ এয়াৰ মানে কি বায়ু এইখিনি কি হয় আমাৰ বায়ু মাধ্যম হয় আৰু বায়ুখিনি পানীতকৈ কি হৈ যায় পাতল হৈ যায় বায়ুখিনি পানীতকৈ কি হৈ যায় আমাৰ পাতল হৈ যায় এনেকৈ পোহৰ আহিছে পোহৰ ৰশ্মি এনেকৈ আহিছে যাক আপতিত ৰশ্মি বুলি কোৱা হয় যাক আপতিত ৰশ্মি বুলি কোৱা হয় হয়নে যাক আপতিত ৰশ্মি বুলি কোৱা হয় যেটো পোহৰ আহি পৰে তাক কি বুলি কোৱা হয় আপতিত ৰশ্মি বুলি কোৱা হয় যেটো পোহৰ প্ৰতিফলিত হয় তাক যেটো প্ৰতিহৰণ হয় যেটো ৰশ্মিৰ প্ৰতিহৰণ হয় এই ৰশ্মিক প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয় আৰু যেটো ৰশ্মিৰ প্ৰতিফলন হয় এটা প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয় ঠিক আছে এতিয়া কথা হল যে এই যেটো এংগেল সৃষ্টি কৰিছে অভিলম্বৰ লগত তাক কোৱা হ'ব আই আপতন কোণ আৰু ইয়াৰে পৰা এনেকৈ যে পাৰ হৈ গৈছে হয় না অলপ বেকা হৈ পাই গৈছে আহিব লাগিছিল একচুয়ালি এনেকৈ পাৰ হ'ব লাগিছিল কিন্তু এনেকৈ পাৰ হোৱা নাই এনেকৈ পাৰ হ'ব লাগিছিল কিন্তু একচুয়ালি এনেকৈ হোৱা নাই ই কি হৈ গৈছে কেনেকৈ পাৰ হৈছে ই অলপ বেকা হৈ পাই গৈছে হয় না এই কাষ চাপি আহিছে এই অভিলম্বৰ কি হৈছে কাষ চাপি আহিছে হয় না ইয়াক মৰম কৰি কাষ চাপি আহিছে আৰু এই কোণটো যেটো r আছে এংগেল অফ রিফ্রাকশন বুলি কোৱা হয় প্ৰতিহৰণ কোণ বুলি কোৱা হয় প্ৰতিফলন কোণ নহয় ইয়াতে প্ৰতিহৰণ হৈছে কাৰণে প্ৰতিহৰণ কোণ বুলি কোৱা হয় না চাও অৰ্থাৎ আমি কি বুজিব পাৰিলো জানা যে যদি ঘন মাধ্যমৰ পৰা যদি ঘন মাধ্যম হয় ঘন মাধ্যমৰ পৰা যে পোহৰ আহে না ই কি হ'ব জানা এই অভিলম্বৰ এনেকৈ যাব লাগিছিল কিন্তু নাযায় ই এনেকৈ পাৰ হৈ যায় একচুয়ালি এনেকৈ পাৰ হৈ যায় অর্থাৎ গম পালো যে আমি এই যেটো এঙ্গেল আছে এই এঙ্গেলটো কি হয়েছে বাড়ি যায় এই এঙ্গেলটো কি আছিল কম আছিল এই এঙ্গেলটো কি আছে বেশি আছে অর্থাৎ যদি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ আহে ই অভিলম্বৰ পৰা আঁতৰি যায় যদি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহে তেনেহলে ই অভিলম্বৰ কাষ চাপি আহে মানে পাতল ইয়াৰ শক্তি কম ইয়াৰ পৰা দূৰত্ব যাবই পাতল ইয়াৰ শক্তি কম ইয়াৰ পৰা দূৰত্ব যাবই গতিকে আমি ক'ব পাৰো যে পাতল মাধ্যমত গলে পাতল মাধ্যমত এন্টাৰ কৰিলে হয় না ই কি হ'ব দূৰলৈ যাব হয়তো লিখা আছে যে ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ পোহৰৰ প্ৰতিহৰণ হলে পোহৰ ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়
আৰু পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ পোহৰৰ প্ৰতিসৰণ হলে পোহৰ ৰশ্মি অভিলম্বৰ কাষ চাপি আহে যিখিনি কথা কৈ দিছো মই সেইখিনি কথা লিখা আছে তোমালোকে এইবিলাক নোট কৰি ৰাখিবা ঠিক আছে এইবিলাক নোট কৰি ৰাখিবা ৰিভিজনৰ সময়ত কাম আহিব হ'বনে ৰিফ্ৰেকশন হৈ গল মানে প্ৰতিসৰণ হৈ গল এতিয়া চাও কি আছে আমাৰ চাও ওকে ঠিক আছে চাবা কি আছে দিয়া পোহৰৰ প্ৰতিহৰণাংক পোহৰৰ প্ৰতিহৰণাংক ইয়াক n হয়নে n m এৰে বুজোৱা হয় পোহৰৰ প্ৰতিহৰণাংক n m এৰে বুজোৱা হয় হ'ব এতিয়া চোৱা শূন্যত পোহৰৰ দ্ৰুতি c আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাংক বুলি কোৱা হয় যে শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিক কি বুলি কোৱা হয় প্ৰতিহৰণাংক বুলি কোৱা হয় এইটো হৈছে লিখিব লাগিব যদি পৰীক্ষাত আহে এনেকৈ লিখিব লাগিব শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক কি বুলি কোৱা হয় প্ৰতিহৰণাংক বুলি কোৱা হয় এতিয়া কোনো মাধ্যম মানে কি হ'ব পাৰে বায়ু মাধ্যম হ'ব পাৰে কাচ মাধ্যম হ'ব পাৰে যিকোনো মাধ্যম হ'ব পাৰে যিকোনো মাধ্যম হ'ব পাৰে তাক কি বুলি কোৱা হ'ব প্ৰতিহৰণাংক বুলি কোৱা হ'ব ঠিক আছে প্ৰতিহৰণাংক আৰু ইয়াক শূন্যত পোহৰৰ দ্ৰুতিক কিৰে বুজোৱা হয় c আৰু মাধ্যমত পোহৰৰ দ্ৰুতিক কিৰে বুজোৱা হয় v ৰে বুজোৱা হয় শূন্যত পোহৰৰ দ্ৰুতিক কি বুলি কোৱা হয় c আৰু মাধ্যমত কোনো পোহৰৰ দ্ৰুতিক কি বুলি কোৱা হয় কিৰে বুজোৱা হয় v ৰে বুজোৱা হয় আৰু c যেটো আছে c এটা কিছু নিৰ্দিষ্ট ভ্যালু আছে কিন্তু চাবা 3 into 10 to the power 8 কি আছে মিটাৰ পার সেকেন্ড আছে 3 into 10 to the power 8 মিটার পার সেকেন্ড আছে কার ভ্যালু c এর ভ্যালু হয় না কার ভ্যালু c এর ভ্যালু প্ৰতিহৰণাংক এতিয়া চোৱা দেখা যায় যে প্ৰতিহৰণাংক যে আছে মাধ্যমত কোনো মাধ্যমত পোহৰৰ প্ৰতিহৰণাংক কোনো মাধ্যমত পোহৰৰ প্ৰতিহৰণাংক কোনো এটা মাধ্যম বা এতিয়া আমি ইয়াক বিবেচনা কৰিম এটা কাঁচৰ টুকুৰা সাপেক্ষে এটা কি সাপেক্ষে কাঁচৰ টুকুৰা সাপেক্ষে যে এনেকুৱা যদি এটা কাঁচৰ টুকুৰা লোৱা হয় ই এটা কাঁচৰ টুকুৰা হয় কিন্তু ই এটা কাঁচৰ টুকুৰা হয় এটা কি হয় কাঁচৰ টুকুৰা হয় বা এটা কি হয় গ্লাস হয় এটা কি হয় গ্লাস হয় এই গ্লাসৰ ওপৰত যেটো আছে এটো কি হয় বায়ু মাধ্যম হয় না এই ওপৰত যিখিনি আছে এইখিনি কি হ'ব আমাৰ কি হৈ যাব বায়ু মাধ্যম হৈ যাব আৰু এটো গ্লাস হয় এটো নিজেই গ্লাস হয় না এই কি হয় গ্লাস হয় আৰু এগেইন এই তলৰখিনি আমাৰ কি হৈ যাব এগেইন কি হৈ যাব আমাৰ বায়ু মাধ্যম হৈ যাব তলৰখিনি আমাৰ এগেইন কি হৈ যাব আমাৰ বায়ু মাধ্যম হৈ যাব হয় না এটা চাবা এনেকৈ যদি এটা পোহৰ ৰশ্মি আহি পৰে ইয়াতে পোহৰ ৰশ্মি আহিছে এইটো বেলেগ মাধ্যম চেঞ্জ হ'ব গতিকে ইয়াতে আমি এটা অভিলম্ব টানিব লাগিব হয় না ইয়াতে আমি কি কৰিব লাগিব এটা অভিলম্ব টানিব লাগিব ইয়াতে মাধ্যম চেঞ্জ হোৱাৰ লগে লগে আমি কি কৰিব লাগিব এটা অভিলম্ব টানিব লাগিব হয় না ইয়াতে আমি অভিলম্বটা টানিব লাগিব ঠিক আছে আজি আমি অভিলম্ব টানিলো এটা অভিলম্ব টানি দিলো ইয়াতে মাধ্যম চেঞ্জ হোৱাৰ লগে লগে ই কি হ'ব ইয়াৰ দিকটো পৰিৱৰ্তন হ'ব নে অলপ বেকা হ'ব অলপ ভাঁজ ল'ব ই একচুয়ালি এনেকৈ যাব লাগিছিল সিধা যাব লাগিছিল সিধা যোৱা নাই ই যেটো গ্লাসটো অলপ ঘন মাধ্যম হয় বায়ুতকৈ নহলে ই যেটো আছে এই পোহৰটো কি হ'ব এই অভিলম্বৰ কি হ'ব কাষ চাপি আহিব এনেকুৱা আহিব আৰু এনেকৈ আহিলে ই আকৌ ইয়াতে যাব ইয়াতে যোৱাৰ লগে লগে বাহিৰলৈ ওলাই যাব গ্লাসৰ টুকুৰাৰ পৰা বাহিৰলৈ ওলাই যাব হয় না এই ৰশ্মিটো পোহৰ ৰশ্মিটো গ্লাসৰ পৰা ওলাই যাব আৰু গ্লাসত আছিলে গ্লাসৰ পৰা ওলাই যোৱাৰ লগে লগে ইয়াত মাধ্যম চেঞ্জ হৈছে কাৰণ প্ৰথমতে মাধ্যম আছিলে গ্লাস এতিয়া হৈ যাব বায়ু গতিকে ইয়াতে যদি গ্লাস এই মাধ্যমটো চেঞ্জ হ'ব গতিকে ইয়াতে আমি এটা অভিলম্ব ড্ৰ কৰিব লাগিব এটা অভিলম্ব ড্ৰ কৰিলে একচুয়ালি ই পাৰ হ'ব লাগিছিল কেনেকৈ এনেকৈ আগতে পাৰ হ'ব লাগিছিল এনেকৈ হয় না এনেকৈ কিন্তু ইয়াতে এনেকৈ গ'ল ইয়াতে গৈছে আৰু ইয়াতে যোৱাৰ লগে লগে ই এনেকৈ যাব লাগিছিল কিন্তু নগৈ ই অলপ দূৰলৈ আঁতৰি গৈছে কিয় আঁতৰি গৈছে কাৰণ গ্লাস কি হয় ঘন মাধ্যম হয় বায়ু কি হয় পাতল মাধ্যমত যোৱাৰ লগে লগে ই অভিলম্বৰ পৰা আঁতৰি গৈছে আঁতৰি গৈছে ইয়াৰ পৰা আঁতৰি গৈছে হয় না এইটো কি হৈ যায় আমাৰ এইটো হয় গ্লাসৰ টুকুৰাৰ মাজেৰে পোহৰৰ
কি হয় গ্লাছৰ টুকুৰাৰ মাজেৰে পোহৰৰ প্ৰতিহৰণ গ্লাছৰ টুকুৰাৰ মাজেৰে গ্লাছৰ টুকুৰাৰ মাজেৰে কি হয় পোহৰৰ প্ৰতিহৰণ হয় কেতিয়াবা আহিব পাৰে এই চিত্ৰটো হ'ব না কেতিয়াবা এই চিত্ৰটো আহিব পাৰে হ'ব ইয়াতে তোমাৰ সবা এটা নরমাল n হয় ইয়াতে n ড্যাশ দিছে ইয়াতে o বিন্দু দিছে আৰু যেটো কোণ আছে এই তোমাৰ i কোণ হয় মানে কি প্ৰতি i কোণ হয় মানে আপতন কোণ হয় আৰু ইয়াতে 1 নম্বৰ দিছে কাৰণে 1 নম্বৰ দিছে কাৰণ ইয়াতে 1 নম্বৰ দিছে কাৰণ এই পথটো যে এনেকৈ আহিব এই পথটো যেনেকৈ আহিব ইয়াতে এই পথটো যদিও ইয়াৰ পৰা যদিও প্ৰতিহৰণ হৈছে ইয়াৰ পৰা যদি প্ৰতিহৰণ হৈছে কিন্তু এই বিন্দুৰ কাৰণে কিন্তু এই বিন্দুৰ কাৰণে কিন্তু এই পথটোৱে কি হৈ যাব আপত্ত ৰশ্মি হৈ যাব আৰু ইয়াকে i বুলি কোৱা হয় i কোণ কিন্তু 2 নম্বৰ এটো কি 1 নম্বৰ আৰু এটো প্ৰতিহৰণ হৈছে এটো 1 নম্বৰ আর ইয়াতে প্ৰতিহৰণ হৈছে ই 2 নম্বৰ আর হয় না আৰু এই যে অভিলম্ব আছে ইয়াক নাম দিছে m ইয়াক নাম দিছে m ড্যাশ তো আর এই পোহৰৰ নাম দিছে এই পোহৰৰ নাম নিদিলে হৈ যাব এই পোহৰৰ নাম নিদিলে হৈ যাব অসুবিধা নাই বুজি পাইছা ঠিক আছে ওকে এটো কি গল আমাৰ আয়তকাৰ কাচৰ টুকুৰাৰ মাজেৰে পোহৰৰ প্ৰতিহৰণ হয় না দিছো ওকে কিছুমান মাধ্যমৰ প্ৰতিহৰণক কিছুমান মাধ্যমৰ কি প্ৰতিহৰণক কিছুমান মাধ্যমৰ প্ৰতিহৰণক আমি গোটেইকেইটা নাজানিলেও এট লিষ্ট এইখিনি বায়ুৰ প্ৰতিহৰণক কিমান 1.003 পানীৰ প্ৰতিহৰণক কিমান 1.33 তাৰপিছত আমাৰ হীৰাৰ প্ৰতিহৰণক কিমান 2.42 এইবিলাক আমি মুখস্থ কৰিলে কি জানি ভৱিষ্যতত ভাল হ'ব আৰু কাচৰ প্ৰতিহৰণক কিমান 1.52 এইকেইটা আমাৰ মনত ৰাখিলে ভাল হয় এতিয়া সুধি দিব পাৰে যে হীৰাৰ প্ৰতিহৰণক কিমান বা ক্ৰাউন কাচৰ প্ৰতিহৰণক কিমান কাৰণ দিনে দিনে পৰীক্ষাবিলাক টান হৈ গৈছে হয় না আমাৰ দিনে দিনে পৰীক্ষাবিলাক টান হৈ গৈছে কেতিয়া কি সুধি দিয়ে এমসিকিউ ক'ব নোৱাৰি ঠিক আছে এইকেইটা মনত ৰাখিবা ওকে সো যদি ইয়াৰ ওপৰত এটা কোশ্চেন আমি কৰি দিও ইয়াৰ ওপৰত আমি এটা কোশ্চেন কৰি দিও যে যদি মাধ্যমটাৰ পোহৰ দ্ৰুতি 2 × 10⁸ মিটাৰ পাৰ সেকেন্ড হয় তেন্তে মাধ্যমটো প্ৰতিহৰণ কিমান প্ৰতিহৰণ লাগে সো মাধ্যমৰ পোহৰ দ্ৰুতি কি v 2 × 10⁸ মিটাৰ পাৰ সেকেন্ড 8 মিটাৰ পাৰ সেকেন্ড আৰু c আমাৰ জানিব লাগিব মুখস্থ এটো 3 × 10⁸ 8 মিটাৰ পাৰ সেকেন্ড প্ৰতিহৰণক লাগে আমাৰ কি লাগে প্ৰতিহৰণক লাগে nm প্ৰতিহৰণাঙ্ক nm m মানে কি মিডিয়াম যদি কোৱা হয় যে তোমাৰ কাচৰ প্ৰতিহৰণাঙ্ক কি তেনে হ'ব ng যদি কোৱা হয় যে বায়ু প্ৰতিহৰণাঙ্ক কি air na হয় না যিকোনো n প্ৰতিহৰণাঙ্ক কিমান হ'ব nm কিমান হ'ব যে c/v c মান দি আছে আমাৰ 3 × 10⁸ আৰু ইয়াতে দিছে 2 × 10⁸ সেম বস্তুটো দেখা পাই না উপৰ থাকিলে তলত থাকিলে গতিকে ইয়াতে বাকি থাকিল 3.2 আৰু 3.3 আধা কিমান হ'ব 1.5 ইয়াৰ প্ৰতিহৰণ কিমান হ'ব 1.5 ইয়াতে কি হ'ব এককটো কি হৈ যাব ইয়াতে এককটো কি হৈ যাব ইয়াৰ কোনো একক নাই কাৰণ কি হয় জানানে ইয়াতে আছিল মিটাৰ পাৰ সেকেন্ড আৰু ইয়াতেও আছিল মিটাৰ পাৰ সেকেন্ড ই ক্যান্সেল গল আৰু কোনো ধৰণৰ একক বাকি নাই যাৰ কাৰণে আমি ক'ব পাৰো যে প্ৰতিহৰণাঙ্কৰ একক কি নাই হ'ব আৰু এই কোশ্চেনটো তোমাৰ কেতিয়াবা 2 মাৰ্কৰ আহি যায় এই কোশ্চেনটো তোমাৰ কেতিয়াবা কি হৈ যায় 2 মাৰ্কৰ আহি যায় হ'ব না ওকে ঠিক আছে সো আৰু নেক্সট ভিডিওত আমি লেন্সৰ পৰা আৰম্ভ কৰিম ঠিক আছে নেক্সট ভিডিওত আমি কি কৰিম লেন্সৰ পৰা আৰম্ভ কৰিম আজিৰ ভিডিওটোত আমি এইখিনি কৰিম হ'ব ঠিক আছে থ্যাংক ইউ